নমস্কাৰ আজিৰ এই ভিডিঅ'টোত আমি ডিসকাস কৰিবলৈ লৈছো আমাৰ ডেইলি লাইফত সচৰাচৰ ইউজ হৈ থকা এটা গুৰুত্বপূৰ্ণ ষ্ট্ৰাকচাৰৰ বিষয়ে যিবোৰ বাক্যত আমি এজ পাৰ ব্যৱহাৰ কৰিব লগা হয় এই এজ পাৰ আমি কেনেদৰে বা কি অৰ্থত বিভিন্ন বাক্যত ব্যৱহাৰ কৰিম এই সকলোখিনিৰ বিষয়ে জানিবলৈ যত্ন কৰিম আজিৰ এই ভিডিঅ'টোত গতিকে ভিডিঅ'টো স্কিপ নকৰাকৈ শেষলৈকে চাব আৰু এইখিনিতে আপোনালোকৰ বাবে এটা বিশেষ ঘোষণা আপোনালোকে যদি ইংৰাজী ভাষাত বা ইংৰাজী ভাষাতে ইংলিশ লাৰ্নিংৰ বিষয়ে শিকিব বিচাৰে বা মোৰ বিভিন্ন ইংলিশ ব্লগবোৰ চাব বিচাৰে তেতিয়াহলে ডেসক্ৰিপচন বক্সত এটা চেনেলৰ লিংক আছে মই এটা নতুন চেনেল ক্ৰিয়েট কৰিছো ডিলাইটিং এজিয়ান নামত এই লিংকটোত ভিজিট কৰি আপোনালোকে প্লিজ চেনেলটো সাবস্ক্ৰাইব কৰি লব আৰু মোৰ বিভিন্ন আপকামিং ভিডিঅ'খিনি আপোনালোকে চাব পাৰিব সো আহক এতিয়া টপিকটো ডিসকাস কৰো এতিয়া আমি জানিবলৈ যত্ন কৰো ইংৰাজী বাক্যবোৰত আমি কেনেদৰে এজ পাৰ ব্যৱহাৰ কৰিব লাগে বা কি অৰ্থত আমি এজ পাৰ ব্যৱহাৰ কৰিব লাগে সো আপোনালোকে স্ক্ৰিনত এটা নোট নিশ্চয় দেখিবলৈ পাইছে সো নোটটো চাওক কি কৈছে it has the same meaning as according to it has the same meaning as according to it has মানে ইয়াৰ আছে same meaning একে অৰ্থ ওলাই কাৰ হৈতে একে অৰ্থ ওলাই according to মানে কি according to মানে হল অনুহৰি যেতিয়া আমি অনুহৰি বুলি কবলৈ যাও তেনেকুৱা ক্ষেত্ৰত আমি হয় according to কব পাৰো অন্যথা আমি as per বাক্যটোত ব্যৱহাৰ কৰিব পাৰো আপোনালোকে যিটোত কমফৰ্টেবল ফিল কৰে হেতুই আপোনালোকে ব্যৱহাৰ কৰিব পাৰে সো according to বা as per আমি ব্যৱহাৰ কৰো অনুহৰি বুজাবলৈ যাওতে এতিয়া কেনেকুৱা সিচুৱেচনত আমি as per ব্যৱহাৰ কৰিব পাৰো সো নেক্সট যিকেটা সেন্টেন্স আছে এই সেন্টেন্সটো সব কি কৈছে if এই বাক্যটো সব কি কৈছে if something happens যদি কিবা এটা ঘটে as per a particular plan so কি কৈছে if something happens as per a particular plan কোনো এটা আসনিৰ অনুসৰি যদি কিবা এটা ঘটনা ঘটে তাৰ পিছত কি কৈছে or suggestion কোনোবা উপদেশ বা কিছুমা পলিসি বা কোনোবা আসনি অনুসৰি যেতিয়া কোনোবা এটা কাম ঘটে তেনেকুৱা ক্ষেত্ৰত আমি as per ব্যৱহাৰ কৰিব লাগে তাৰ পিছত কি কৈছে it happens in the way planned it happens এটো ঘটে কেনেকৈ ঘটে in the way planned or suggested জেনে ধৰণে কামটো প্ল্যান কৰা হয় জেনে ধৰণে সাজেস্ট কৰা হয় জেনে ধৰণে এগ্ৰিমেন্ট থাকে বা জেনে ধৰণৰ কন্ট্ৰাক্ট থাকে এই কন্ট্ৰাক্ট অনুসৰি যেতিয়া কামটো ঘটে তেনেকুৱা ক্ষেত্ৰত আমি as per ব্যৱহাৰ কৰিব লগা হয় কোনো কন্ট্ৰাক্টৰ কথা হ'ব পাৰে কোনো এগ্ৰিমেন্টৰ কথা হ'ব পাৰে কোনো প্ল্যানৰ কথা হ'ব পাৰে কোনো সাজেশনৰ কথা হ'ব পাৰে সাজেশন অনুসৰি ধৰক মই যদি আপোনাক কওঁ যে আপুনি কামটো মোৰ সাজেশন অনুসৰি কৰিব লাগিব সাজেশন অনুসৰি এই অনুসৰিটোৰ কাৰণে আমি as per টো ব্যৱহাৰ কৰিব লাগিব এতিয়া হয়তো নিশ্চয় কনসেপ্টটো ধৰিব পাৰিছে এতিয়া দুই তিনটা এক্সাম্পলৰ মাধ্যমেৰে ইয়াক বুজিবলৈ যত্ন কৰো এতিয়া আপোনালোকে স্ক্ৰিনত চাৰিটা এক্সাম্পল দেখিবলৈ পাইছে এই চাৰিটা এক্সাম্পলৰ মাধ্যমেৰে আমি কনসেপ্টটো বুজিবলৈ যত্ন কৰো সো ফাৰ্স্ট এক্সাম্পল কি কৈছে when they reach here যেতিয়া হিহতি ইয়াত আহি পাইছিলি তাৰ পিছত চাওক কি কৈছে they complained that when they reach here they complained that হিহতি যেতিয়া ইয়াত আহি পাইছিল হিহতি কমপ্লেইন কৰিছিল যে কি কমপ্লেইন কৰিছিল they complained that তাৰ পিছত কি কৈছে they are not being paid as per agreement এই বাক্যটো সব কি ক'লে when they reach here they complained that হিহতি যেতিয়া ইয়াত আহি পাইছিল হিহতি কমপ্লেইন কৰিছিল যে they are not being paid এটো পেসিভৰ বাক্য continuous tense or present continuous or passive বাক্য গতিকে বাক্যটো কোৱা হৈছে যে they are not being paid হিহতক দৰমহা দিয়া হোৱা নাই as per the agreement as per কি বুজালে অনুহৰি মানে কি অনুহৰি agreement অনুহৰি তেখেতসকলক দৰমহা দি থকা হোৱা নাই এতিয়া হয়তো নিশ্চয় বুজিব পাৰিলে এতিয়া নেক্সট এক্সাম্পল কি কৈছে you have to finish the work তুমি কামটো শেষ কৰিব লাগিব মই কাৰবাক কৈছো যে you have to finish the work তুমি কামটো শেষ কৰিব লাগিব মই যদি তাৰ পিছত কওঁ তোমাৰ বছৰ নিৰ্দেশ অনুসৰি মোৰ নিৰ্দেশ অনুসৰি এনে ধৰণে ক'বলৈ যাওঁ তেতিয়া মই কি কম you have to finish the work তাৰ পিছত মই ব্যৱহাৰ কৰিছো as per your boss instructions এই বাক্যটো সব কি ক'লে you have to finish the work তুমি কামটো শেষ কৰিব লাগিব as per your boss instructions তোমাৰ বছৰ নিৰ্দেশ অনুসৰি instructions অনুসৰি তুমি কামটো শেষ কৰিব লাগিব এনে ধৰণে আমি as per ব্যৱহাৰ কৰো এটা সব নেক্সট এক্সাম্পল কি কৈছে
they decorated the house. হিহঁতি ঘৰটো সজাইছিল, হিহঁতি ডেকোৰেট কৰিছিল। মানে মই ধৰ কাৰোবাক মোৰ ঘৰটো ডেকোৰেট কৰিব দিলোঁ, ডেকোৰেট কৰিব দিয়াৰ পিছত মই কৈছোঁ যে দে ডেকোৰেটেড দ্য হাউচ, সিহঁতি ঘৰটো সজাইছিল। কেনেদৰে সজাইছিল চাওক, এজ পাৰ আমি ব্যৱহাৰ কৰিলোঁ অনুসৰি, দে ডেকোৰেটেড দ্য হাউচ এজ পাৰ ইয়ৰ ৰিকুৱাৰমেণ্ট। এজ পাৰ ইয়ৰ ৰিকুৱাৰমেণ্ট, তোমাৰ আৱশ্যক অনুসৰি সিহঁতি ঘৰটো ডেকোৰেট কৰিছিল। মই কি কৈছোঁ, মোৰ আৱশ্যকতা অনুসৰি বা আপোনাৰ আৱশ্যকতা অনুসৰি সিহঁতি ঘৰটো ডেকোৰেট কৰিছিল বুলি কওঁতে আমি ক'লোঁ দে ডেকোৰেটেড দ্য হাউচ এজ পাৰ ইয়ৰ ৰিকুৱাৰমেণ্ট, আপোনাৰ আৱশ্যকতা অনুসৰি সিহঁতি ঘৰটো ডেকোৰেট কৰিছিল। ঠিক আছে, লাষ্ট এক্সাম্পলটো চাওক। লাষ্ট এক্সাম্পলটো কি কৈছে, ইউ শুড ৱৰ্ক, তুমি কাম কৰা উচিত। ইউ শুড ৱৰ্ক, তুমি কাম কৰা উচিত। কেনেদৰে কাম কৰা উচিত, কেনেদৰে, এতিয়া চাওক আমি বাক্যটোত ব্যৱহাৰ কৰিলোঁ এজ পাৰ, ইউ শুড ৱৰ্ক এজ পাৰ দ্য কোম্পানী পলিচি। এই বাক্যটো চাওক কি কৈছে, ইউ শুড ৱৰ্ক এজ পাৰ দ্য কোম্পানী পলিচি, মানে তুমি কোম্পানীৰ পলিচি অনুসৰি কাম কৰা উচিত। কোম্পানীৰ কিছুমান পলিচি থাকে, সেই পলিচিৰ নিয়ম মতে তুমি কাম কৰা উচিত বুলি কওঁতে আমি বাক্যটো ক'লোঁ ইউ শুড ৱৰ্ক এজ পাৰ কোম্পানী পলিচি। এনেধৰণে আমি বিভিন্ন বাক্য ক'ব পাৰোঁ, এজ পাৰ চামৱান ছাজেশ্যন বা এজ পাৰ চামৱান ইনষ্ট্ৰাকশ্যন, এজ পাৰ এগ্ৰিমেণ্ট, এনেধৰণে আমি বিভিন্ন বাক্য ফৰ্ম কৰি চাবলৈ যত্ন কৰিব লাগে। এজ পাৰ ইয়ৰ ডাইৰেকশ্যন, আই ৱেণ্ট দেয়াৰ এজ পাৰ ইয়ৰ ডাইৰেকশ্যন, আই ৱেণ্ট দেয়াৰ, মই তালৈ গৈছিলোঁ এজ পাৰ ইয়ৰ ডাইৰেকশ্যন, তোমাৰ ডাইৰেকশ্যন অনুসৰি মই তালৈ গৈছিলোঁ। বা আই ডিড দ্য ৱৰ্ক এজ পাৰ ইয়ৰ ডাইৰেকশ্যন, মই তোমাৰ ডাইৰেকশ্যন অনুসৰি মই কামটো কৰিছিলোঁ। এনেধৰণে বিভিন্ন বাক্য কৈ চাবলৈ যত্ন কৰিব, আপোনালোকৰ বাবেও কনচেপ্টটো সহজ হৈ পৰিব। আশা কৰোঁ এই ভিডিঅ'টো নিশ্চয় ভাল পালে, আৰু যদি ভিডিঅ'টো ভাল পালে সকলোৰে মাজত শ্বেয়াৰ কৰি ভিডিঅ'টো লাইক কৰি যাবলৈ নাপাহৰিব। আৰু যদি আপোনাৰ কিবা কুৱেশ্যন বা কিবা টপিক আছে দেন লেট মি ন' ইন দ্য কমেণ্ট বক্স বিল', মই আপোনালোকৰ টপিক বা কুৱেশ্যনবোৰৰ ওপৰতো ভিডিঅ' প্ৰস্তুত কৰিবলৈ যত্ন কৰিম। আৰু যদি চেনেলটো ছাবস্ক্ৰাইব কৰা নাই প্লিজ ছাবস্ক্ৰাইব কৰি লৈ অল নটিফিকেশ্যন অন কৰি ল'ব। মই আপোনালোকৰ বাবে এনেধৰণৰ ইংলিছ লাৰ্ণিঙৰ ইণ্টাৰেষ্টিং টপিকৰ ওপৰত ভিডিঅ' প্ৰস্তুত কৰি থাকোঁ। থেংক ইউ ফৰ ৱাচিং দিছ ভিডিঅ', হেভ এ নাইচ ডে।